বিশেষ কথাৰ কাৰণে লাইভ আহিলো ৰাতিপুৱা যোৱাকালি আহিম বুলি ভাবিছিলো কিন্তু সময় নাপালো যোৱাকালি আহিবৰ কাৰণে আজি দুদিন ধৰি আপোনালোকে দেখিছে যে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত যিসকল সাংস্কৃতিক কৰ্মীয়ে আমি কাম কৰি আছো সকলোৰে মনত আঘাত লগাকৈ কিছুমান মানুহ অলাগতিয়াল মানুহ যিসকলৰ জন্ম হৈছে তেওঁলোকে অবাস্তৱ অলাগতিয়াল কিছুমান কথা কৈ গোটেই পৰিৱেশটো কেনেকুৱা কৰি পেলাইছে আপোনালোকে চাওক মই চিনি নাপাওঁ কোনোবা কলিতা নামৰ মানুহ এজনে কোন সেইটো মানুহ মই দেখাও নাই আজিলৈকে মই ইমান চাইও নাথাকোঁ আমাৰ সাংস্কৃতিক কৰ্মীসকলক আমাৰ শিল্পীসকলক মনত আঘাত দিয়া কিছুমান কথা কৈ এনেই পৰিৱেশটো বেয়া কৰি পেলাইছে নিজকে প্ৰমোচনৰ কাৰণেই কৰে নে কিয়ে কৰে মই নাজানো আমি যিহেতু এখন সমাজত থাকো আৰু সমাজত থাকিবৰ কাৰণে আমি মানুহে মানুহৰ লগত থাকে আৰু সেই কাৰণে আমি অলপ মাৰ্জিত হিচাপে থকাটো বৰ প্ৰয়োজন সমাজৰ লগত মিলি থকাটো আৰু আমি সকলোখিনি আমি নিজৰ বিচাৰ আৰু বিবেকেৰে কৰি যাওঁ কাৰণে আমি মানুহ এচাম অলগদ্ধ কিছু মানুহ যিবিলাক মানুহে কোনো চিন্তা ভাৱনা নোহোৱাকৈ কোনো আতি কৰি নোহোৱা কথা কিছুমান কৈ এনেই পৰিৱেশটো এটা বিভ্ৰান্তি কৰি পেলাই কালি আমাৰ গোটেই কণ্ঠশিল্পীসকলে বা সাংস্কৃতিক কৰ্মীসকলে সেই মানুহটোৰ ওপৰত গোটেই থানাই আজাহাৰ দিব লগা হৈছে আজিকালি এইটো কমন নিচিনা হৈ গৈছে মানে কোনোবাই কিবা এটা কৈ দিব আমি আজাহাৰ দি থাকিম এনেকুৱাটো নহয় এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ বা সকলোৱে আমি মিলা প্ৰীতিৰে থাকিবলৈ প্ৰত্যেকক আমি ৰেছপেক্ট কৰিব লাগিব প্ৰত্যেকক আমি সন্মান দিব লাগিব শিল্পীসকলেও আজি কিমান শিল্পী সত্তাৰে কিমান কষ্ট কৰি বছৰ জোৰা হাতনাৰ বলত এটা ব্ৰেণ্ড বনায় এটা ব্ৰেণ্ড নেইম বনায় আৰু প্ৰত্যেক বস্তুৰ এটা ব্ৰেণ্ডৰ এটা ভেলু থাকে আৰু সেইখিনি পৰ্যায় পাবলৈ তেওঁ যে কিমান বছৰ কাম কৰিছে কিমান ত্যাগ কৰিব লগা হৈছে অকল এজন শিল্পীয়ে সেইটো বস্তু বুজি পায় মই শিল্পী মানে মই কণ্ঠশিল্পীকে কোৱা নাই শিল্পী মানে যাৰ শিল্প সত্তা আছে বাঁহ বেতৰ কাম কৰা মানুহজনলৈকে স্পটত কাম কৰা মানুহজনলৈকে প্ৰত্যেকজন মানুহে শিল্পী সত্তাৰে কাম কৰি আছে আৰু প্ৰত্যেকজনেই শিল্পী গতিকে এনেকুৱা এচাম মানুহ ক'ৰ পৰা আহি যায় কোনো জ্ঞান নোহোৱা কিছুমান কথা কৈ মানুহৰ মনত আঘাত দিয়াটো তেওঁ ক'ত অধিকাৰ পালে এইবিলাক মানুহক থানাই এজাহাৰ দিয়াতকৈ আমি আচলতে নিজেই তাৰ বিচাৰ আমি কৰাটোৱে ভাল মই ভাবোঁ এইবিলাক মানুহক সমাজত একদম মানে এটা উচিত প্ৰত্যুত্তৰ দিব লাগে ফিজিকেলি কিন্তু আমি যে মানুহ আমি সেইটো কাম কৰিব নোৱাৰোঁ যে আমি যে শিল্পী আমিতো মাৰপিট কৰিবগৈ নোৱাৰোঁ কোনোবা এজনে বেয়া কথা ক'লে তাক আমি মাৰিলোঁ ঘৰৰ পৰা উলিয়াই সেইটো কৰিব নোৱাৰোঁ সমাজে বেয়া পায় কাৰণে এইটো দেখাত বেয়া লাগিবৰ কাৰণে আৰু শিল্পী হোৱাৰ কাৰণে গতিকে থানাই গৈ আইনগতভাৱে আমি এজাহাৰ দিব লগা হৈছে কালি গুৱাহাটীৰ পৰা আদি কৰি নলবাৰী উজনি অসম প্ৰত্যেক থানাতে এই মানুহটোৰ ওপৰত এজাহাৰ দিছে কালিহে গম পাইছোঁ মই এইটো কোনো মানুহ এইটো ইমান বেবিচাৰি কথা কয় য'ত যি কথা কয় কোনো মুখৰ কাম নাই তেওঁ নাৰীৰ প্ৰতিও ইমান বেয়া মন্তব্য দিয়ে প্ৰত্যেক মানুহৰ প্ৰতি ভাল মন্তব্য দিয়া মই নেদেখিলোঁ কালিহে চালোঁ কি বস্তু ক'ৰ পৰা আহিলে ক'ত জন্ম হ'ল কোনখন সমাজত ডাঙৰ হ'ল মাতৃ পিতৃনো কোন নাজানো
দুখজনক কথা হৈছে আৰু ইয়াৰ কাৰণে আমাৰ অসমতহে হয় এইবিলাক অদ্ভুত কিছুমান গতিকে শিল্পীসকলৰ নিজৰ সত্তাৰে জীয়াই থাকিবলৈ দিয়ক নিজৰ চিন্তাৰে জীয়াই থাকিবলৈ দিয়ক আৰু নিজৰ এটা ভেলু আছে কোনে কিমান পইচা ল'ব কোনে কিমান বিহুত কেইটকাত গীত গাব এইবিলাক কোনেও মাথা মাৰি থাকিব নালাগে এইবোৰ ৰাইজে নিৰ্ণয় কৰিব সমাজ ব্যৱস্থাই কৰিব ৰাইজৰ কাৰণে যদি তেওঁ সেই পইচাৰ যোগ্য ৰাইজে দিব আৰু যদি ৰাইজে ভাবে যে এই পইচাটো তেওঁৰ যোগ্য নহয় তেওঁ নিদিব ব্ৰেণ্ড ভেলু এটা আছে এই ভেলুটোৰ মূল্য ৰাইজে দিব প্ৰত্যেকটো কোম্পানীৰ এটা ব্ৰেণ্ড নেমৰ এটা ভেলু থাকে আমি সেই ব্ৰেণ্ড নেমতে আমি চলি থাকে গতিকে যদি ৰাইজে তেওঁক সেইটো ভেলু নিদিয়ে তেওঁ নিজেই সেইটো ভেলুৰ পৰা আঁতৰি গতিকে কাৰ ওপৰত কোনো মন্তব্য দিয়াৰ ৰাইট নাই প্ৰত্যেকজন মানুহে নিজৰ চিন্তা নিজৰ স্বাধীনতা নিজৰ সততাৰে জীয়াই থাকে আৰু শিল্পীসকলে বিশেষকৈ বৰ কষ্ট জীয়াই থাকে বৰ কষ্ট হয় সেই নামটো আনিবলৈ গতিকে এইবিলাক মানুহক সমাজে একদম মানে বয়কট কৰিব লাগে সমাজৰ একদম বিষ হয় বিষাক্ত এইবিলাক মানুহ সমাজৰ কাৰণে বিষাক্ত মানুহবিলাকক য'ত বিষ থাকিব তাত সমাজখন কুলসিত কৰে সমাজখন বেয়া কৰি পেলাই গতিকে আমাৰে কিছুমান মানুহে এইবিলাক মানুহক সৃষ্টি কৰিছিলোঁ নেকি আমি প্ৰশ্ৰয় দিয়াৰ কাৰণে আজি মূৰত উঠিলে এটা সময়ত আমি বুজি পাই আছোঁ সেইকাৰণে সকলোৰে মই এটা লাইভ আহিছোঁ সেইকাৰণে আহিব পৰা নাই মনৰ কথাখিনি ক'ব পৰা নাই পুৱাই এফালে জাৰ্ণি কৰি আছোঁ গতিকে ভাবিলোঁ যে ইয়াৰ বিষয়ে মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ গতিকে প্ৰত্যেকে নিজৰ কামৰ মাজতেই জীয়াই থাকে প্ৰত্যেক পেছাগতভাৱে প্ৰত্যেকেই নিজৰ ট্ৰেকত সকলোৱে তেওঁ আমি গতিকে কালি বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটি গৈছে কালি পৰহি গতিকে ভৱিষ্যতৰ দিনত যাতে এনেকুৱা মানুহৰ জন্ম নহওক এনেকুৱা মানুহৰ সৃষ্টি নহওক যিয়ে গ্লেমাৰৰ পিছত দৌৰি ইমান বেয়াকৈ ক'ব পাৰে পজিটিভ ধনাত্মক চিন্তাধাৰাৰে আমি জীয়াই থাকিব লাগে ঋণাত্মক কথা কৈ কিছুমান মানুহৰ মাজত বিভ্ৰান্তি কৰি নিজকে পৰিচয় দিবলৈ সমাজত ভালেই হওক বা বেয়াই হওক গতিকে এচাম মানুহ আছে যি সমাজত বেয়াখিনিকো প্ৰশ্ৰয় দিব বিচাৰে গতিকে আমি মানুহ হিচাপে জীয়াই থাকিব লাগে প্ৰত্যেকে প্ৰত্যেকক স্বাধীনতা দিব লাগে আৰু প্ৰত্যেকে প্ৰত্যেকক নিজৰ গৌৰৱেৰে জীয়াই থাকে সেইখনক কাৰো ওপৰত কোনো মাত মতাৰ অধিকাৰ কাৰো নাই এইটো আমাৰ তেওঁক হয়তো আইনে এতিয়া বিচাৰ কৰিব তেওঁ কোৱাটো উচিত আছিল নে নাই আইনৰ দৃষ্টিত তেওঁ দোষী সাব্যস্ত হ'লে আমি ভাল পাওঁ আৰু সেইকাৰণে কালি শিল্পীসকলে ইমান কষ্টৰে ইমান প্ৰত্যেকখন থানাত তেওঁৰ কাৰণে তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিছে আৰু একত্ৰিত হোৱাটো বৰ প্ৰয়োজন আমি ভৱিষ্যতৰ দিনত যাতে এনেকুৱা বিষবিলাকৰ জন্ম নহয় তাকে আশা কৰিছোঁ ধন্যবাদ